মঞ্চৰ প্ৰত্যেকগৰাকী সদস্য আৰু কৰ্মকৰ্তালৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ যে মাত্ৰ দুদিনৰ ভিতৰতে আপোনালোকে যি এক কাৰ্যসূচী আজি অনুষ্ঠান অনুষ্ঠিত কৰিলে আমাৰ মই অতিকৈ শলাগ লৈছোঁ আৰু লগতে আপোনালোক প্ৰত্যেকগৰাকীকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে যি পৰিকল্পনা লৈ নাজিৰা সাংবাদিক মঞ্চ নৱনিৰ্মাণ এটি সংগঠন আপোনালোকৰ প্ৰত্যেকটো পৰিকল্পনা যাতে পূৰণ হয় মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। জীৱনত বৰঙণি আগবঢ়োৱা পৃষ্ঠপোষক ৰাভাদেৱসকলে অজস্ৰ প্ৰণিপাত জনাইছোঁ, তেখেতক শ্ৰদ্ধাৰে সুমৰিছোঁ। আৰু আমাৰ এই যিটো চালুকীয়া অনুষ্ঠান আজি আমি পৰহি দিনাখনি জন্ম হৈছে এই অনুষ্ঠানটো। আচলতে এই সাম্প্ৰতিক সময়ত সাংবাদিকতাৰ মৰ্যাদা ৰক্ষা কৰি সাংবাদিকসকলক অৰ্থনৈতিক দিশত সবল কৰাৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰত সমিলমিলে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই অনুষ্ঠানটো জন্ম হৈছে। আৰু এই অনুষ্ঠানটোৱে নাজিৰাৰ সামাজিক অৰ্থনৈতিক সকলো দিশত চকু দিব আৰু আপোনালোকক সকলোৰে সহযোগিতা লাগিব এই অনুষ্ঠানটো আগবঢ়াই যোৱাৰ ক্ষেত্ৰত। আৰু তৎকালীনভাৱে আচলতে পৰহি সেইদিনাখনি জন্ম হোৱা সংগঠনটোৱে কেনেধৰণে এদিনৰ পিছতে অনুষ্ঠানটো আয়োজন কৰিছে আপোনালোকে নিশ্চিতভাৱে অনুমেয়, আপোনালোকে গম পাইছে। গতিকে খুব আনুষ্ঠানিক মানে সাধাৰণভাৱে এই কাৰ্যসূচী কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হ'ল। আৰু এই পদক্ষেপৰ সঁহাৰি জনাই আপোনালোকে যে আমাৰ মাজত আজি চহুবন কাটি কৰি উপস্থিত হ'লহি তাৰ বাবে সকলোকে মই যিসকল বিশিষ্ট ব্যক্তি মই নাম ধৰি সম্বোধন নকৰিলেও মই সকলোকে সম্বোধন কৰি কৈছোঁ যে আপোনালোকে আমাক এই সময় দিয়াৰ কাৰণে আৰু এই পুৰুষা ব্যক্তিজনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকাৰ বাবে মই মোৰ সকলো সতীৰ্থ হৈ অনুষ্ঠানৰ হৈ মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া আমি সকলোৱে জানো আজি সমগ্ৰ ভাৰতত বুলি নহয় গোটেই অসমত ভাৰততে বুলি ক'ব পাৰি আজিকালি, কাৰণ অসমৰ বিভিন্ন পুৰুষা ব্যক্তিবিলাকক ভাৰতত চিনাকি দিয়াৰ এটা খুব সমাগত আহি আছে। গতিকে মই ভাবোঁ যে আমি এই অনুষ্ঠানবিলাক কৰি যাব লাগিব আৰু সকলোৱে সহযোগিতা নিশ্চিতভাৱে আমি এই বৰেণ্য ব্যক্তিজনক যেনেধৰণে যি স্থানত আচলতে তেওঁ থাকিব লাগে সেই স্থানত আমি প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু মহান আদৰ্শ আগত ৰাখি আপোনালোকে আজি প্ৰথম পৰ্যায়ত আজি দুদিন হৈ গৈছে, আজি কলাগুৰু বিষ্ণু ৰাভাদেৱক স্মৰণ কৰি আপোনালোকে আপোনালোকৰ কাৰ্যসূচী আৰম্ভ কৰিব লৈছে। গতিকে এইটো বহুত ভাল হৈছে। গতিকে আপোনালোকৰ উদ্দেশ্য সফল হওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপোনালোক সকলো আমাৰ সংবাদকৰ্মী মোৰ ভাই বন্ধুসকলক মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।